নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ এডিআৰই কম্পিউটাৰ স্কিল যিসকল বন্ধু বান্ধৱীয়ে দিব তেওঁলোকৰ বাবে লাষ্ট মিনিটৰ ট্ৰিক এটা লৈ আহিছোঁ লাষ্ট ইয়াৰৰ অৰ্থাৎ 2022 চনৰ লাষ্টত বা 23ত এপইণ্টমেণ্ট পোৱা সকলৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আপোনালোকক এই তথ্যখিনি জনাবলৈকে ওলাইছোঁ প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আৰু লগত এতিয়ালৈকে যদি আমাৰ মক টেষ্ট কেইটা কিনা নাই আপোনালোকে সোনকালে কিনি লওক 30টাকৈ সেট আছে মাত্ৰ 199 টকা ডেসক্ৰিপচনত লিংক দি দিছোঁ assamgkpdf.com অথবা আমাক হোৱাটছআপ কৰি আপোনালোকে এই প্ৰেক্টিছ সেটখিনি কিনি ল'ব পাৰে 30টা তাৰ উপৰি 50টা সেটো আপোনালোকে কিনি ল'ব পাৰে লগত সমাধানো পাব আপোনালোকে মাইক্ৰসফট ৱৰ্ডৰ 10টা এক্সেলৰ 10টা আৰু পাৱাৰ পইণ্টৰ 10টা প্ৰেক্টিছ সেট বা মক টেষ্ট আপোনালোকে ইয়াতে পাব আৰু এতিয়া কথা হৈছে আমি এই ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম কম সময়তে তো আপোনালোকে স্কিল টেষ্ট দিব যাওতে প্ৰথমতে ডকুমেন্ট ভেৰিফিকেশন হ'ব যদি ডকুমেন্ট ভেৰিফিকেশন প্ৰথমতে কৰি ল'ব পাৰে স্কিল টেষ্টৰ আগতে তেনেহলে ভাল কথা নহলে স্কিল টেষ্ট হৈ যোৱাৰ পিছত আপোনালোকৰ পুনৰ ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব যোৱা বছৰ অভিজ্ঞতাৰ ক্ষেত্ৰত কোৱা হৈছে যিহেতু ক্যান্ডিডেট যথেষ্ট আছিল তো স্কিল টেষ্ট হোৱা টাইমৰ আগতে বহু ক্যান্ডিডেটৰ ভেৰিফিকেশন কমপ্লিট হোৱা নাছিল আৰু তেওঁলোকে স্কিল টেষ্ট দি আহি পুনৰ ভেৰিফিকেশনত বহিব লগা হৈছিল আৰু এতিয়া স্কিল টেষ্টৰ সময়ত আপোনালোকে অকনমান ৰিলেক্স হৈ ল'ব কাৰণ আপোনালোকৰ বাবে তিনিটা প্ৰশ্ন থাকিব মাইক্ৰসফট ৱৰ্ডৰ এটা পাৱাৰ পইণ্টৰ এটা আৰু এক্সেলৰ এটা এনেকৈ এই তিনিটা প্ৰশ্নৰ উত্তৰ আপোনালোকে তাতে কৰিব লাগিব আপোনালোকে প্ৰথমতে যিমানে জিনহক এক্সেলটো উলিয়াই নলব কাৰণ এক্সেলৰ ফৰ্মুলা নলালে বা হিসাব খেলিমেলি হলে মুৰটো গৰম হৈ যাব আৰু আপোনালোকৰ সমাধান কৰাটো নহবগৈ তো সেই কাৰণে আপোনালোকে প্ৰথমতে মাইক্ৰসফট ৱৰ্ডৰ যেটো সেট আপোনালোকক দিব টাইপিং কৰিব যিখিনি দিব সেইখিনি টাইপিং কৰি লৈ জিমতে কৰিব দিছে সেইমতে কৰক ইনস্ট্ৰাকশনখিনি ভালদৰে চাই ল'ব আপোনালোকক পেপাৰ A4 ৰাখিব দিছে নে লিগেল ৰাখিব দিছে বা ইয়াতে কোনটো পেৰাগ্ৰাফৰ স্পেচিং কিমান ৰাখিব দিছে ফন্ট ফ্যামিলি কি ৰাখিব দিছে ফন্ট সাইজ কি ৰাখিব দিছে এই সকলোবিলাক ভালদৰে আপোনালোকে ইনস্ট্ৰাকশনখিনি চাই লৈহে কৰিব তো প্ৰথমতে টাইপিং কৰাৰ আগতে আপোনালোকে ইনস্ট্ৰাকশনখিনি চাই ল'ব মাইক্ৰসফট ৱৰ্ডৰ যেটো সেট থাকিব হেইটোৰ ইনস্ট্ৰাকশনখিনি চাই লৈ উঠি আপোনালোকে টাইপিং কৰিব নেক্সট আপোনালোকে আহিব পাৱাৰ পইণ্টত এক্সেলটো মই এতিয়াই কোৱা নাই কাৰণ এক্সেলটোৰ ক্ষেত্ৰত সময় আপোনালোকৰ বহুত লাগি যাব পাৰে যদি সলিউশন নহয় বা ফৰ্মুলা নহয় তাৰ বাবেও মই আপোনালোকক জনাই আছো তো নেক্সট আপোনালোকে পাৱাৰ পইণ্টটো উলিয়াই ল'ব ইনস্ট্ৰাকশনখিনি চাই ল'ব আৰু হেইমতে আপোনালোকে স্লাইড বিলাক বনাব স্লাইড বিলাকত একো প্ৰেজেন্টেশন দিব নালাগে সাধাৰণতে হেতুৱে হয় আপোনালোকে এনেকুৱা তিনিটামান স্লাইড বনাব লাগিব এনেকুৱা টাইপিং কৰিব লাগিব পাৰে অথবা ৱেবসাইটৰ পৰা কপি কৰি আপোনালোকক স্লাইড বনাব দিব পাৰে তেনেকুৱা আগতে কম্পিউটাৰ স্কিল টেষ্টত দেখা গৈছিল আৰু এইবিলাক নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈছো তো 2 নম্বৰতে পাৱাৰ পইণ্টটো কৰি ল'ব আৰু ফাইনালি আপোনালোকে এক্সেলত আহিব এক্সেলত আহোতে আপোনালোকে মন কৰিব আপোনালোকক কি কৰিব দিছে তো ডাইৰেক্টলি আপোনালোকে ভাবিব যে যোগ কৰিব দিছে নহয় যোগ কৰিব নিদিব পাৰে বা ভাবিব পাৰে যে আপোনালোকক ডিভাইড কৰিব দিছে ডিভাইড নহবও পাৰে তো পাৰ্সেন্টেজ সুধিব পাৰে তো চাওক ইয়াতে এইটো এটা বেসিক সেট এইটো আমি আলোচনা কৰিছো আমাৰ আগৰ ভিডিঅত আপোনালোকে যদি চোৱা নাই চাই ল'ব আৰু যদি প্ৰেক্টিছ সেট কিটা কিনে তেনেহলে এইকেইটা পাই যাব তো ইয়াতে ম্যাথছ কেইখনমান দিছে মানে কিমানখিনি ম্যাথছ খেলিছে চেন্নাই সুপাৰ কিংছ দিল্লী ক্যাপিটাল এইবিলাকে আৰু কিমানখিনি হাৰিছে তো ইয়াতে উইন কিমান উলাব দিছে উইন পাৰ্সেন্টেজ উলিয়াব দিছে চাওক উইন পাৰ্সেন্টেজ উলিয়াবৰ কাৰণে ফৰ্মুলা এটা জনাটো প্ৰয়োজন তো ফৰ্মুলা যদি আপোনালোকে নাজানে তেনেহলে আপোনালোকে হাতেৰে এইটো সমাধান কৰিব লাগিব কিন্তু ফৰ্মুলা জনাটো প্ৰয়োজন ফৰ্মুলা জানিলে আপোনালোকে ইয়াতে ফৰ্মুলাটো বহাই দিলে ইয়াতে টিক কৰি দিলে গুটেকিটা একেবাৰতে ওলাই যাব যদি হে নাজানে যদি এনেকুৱা এটা ফৰ্মুলা আহিছে যেটো আপোনালোকে নাজানে কিন্তু আপোনালোকে দেখিছে যে এইটো যদি হাতেৰে যোগ বিয়োগ পূৰণ হৰণ কিবা কৰি দিওতে এটাৰ উত্তৰ ওলাই তেনেহলে আপোনালোকে হেদৰে যোগ বিয়োগ পূৰণ হৰণ কৰিয়েই উত্তৰটো বহুৱাই থৈ দিব প্ৰত্যেকতে উত্তৰটো বহুৱাই হেদৰে প্ৰিন্ট আউট দিব যেহেতু ইয়াতে প্ৰিন্ট আউট হে দিব লাগে মেন যোৱাবাৰ আমি যেটো কম্পিউটাৰ প্ৰেক্টিকেল দিছিলো আমাৰ বন্ধু বান্ধৱীসকলে যিখিনি দিছিলে সকলো এটাই কথা কৈছে যে গোটেইখিনি কৰাৰ পিছত এটো প্ৰিন্ট আউট দিব লাগে অৰ্থাৎ আপুনি ফৰ্মুলা কৰি এনসাৰ উলিয়াইছে নে আপুনি যোগ বিয়োগ কৰি এনসাৰ উলিয়াইছে নে অনুমানিক উলিয়াইছে হেবিলাক নাচাই ইয়াৰ উত্তৰটো শুদ্ধ হৈছে না হেতু হিচাপ আৰু মেইন কথা আপোনালোকে তিনিটা সেট কমপ্লিট কৰিব লাগিব ওয়াৰ্ড পাৱাৰ পইণ্ট এক্সেল গোটেইকেইটা কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনালোকে কোৱালিফাই হ'ব এনেকুৱা বহু ক্যান্ডিডেটটো লগ পাইছো যিসকলে প্ৰথম দুটা কৰিছে কিন্তু এক্সেলটো ৰৈ গল বা পাৱাৰ পইণ্টটো ৰৈ গল তেওঁলোক সিলেকশন হোৱা নাই তো আপোনালোকে যিকোনো প্ৰকাৰে তিনিটা সেট কমপ্লিট কৰিব ইয়াতে আপোনালোকক মই কলোৱে ফৰ্মুলা নাজানিলে যোগ বিয়োগ পূৰণ হৰণ যি পাৰে কৰি উত্তৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰিব তো এইখিনি সাধাৰণ টিপছ আপোনালোকক কলো 45 মিনিট সময়ৰ ভিতৰত আপোনালোকে এইখিনি যাতে
ঠাণ্ডা মগজেৰে কৰিব পাৰে সেইবাবে কৈছোঁ ৱৰ্ড প্ৰথমতে পাৱাৰ পইণ্ট দ্বিতীয়তে আৰু ফাইনেলি এক্সেলটো উলিয়াই ল'ব তো এইখিনি আপোনালোকৰ বাবে সহায় হ'ব বুলি আগবঢ়ালোঁ আৰু যদি মক টেষ্টখিনি কিনিব বিচাৰে সোনকালে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এইটো কিনি লওক আৰু কিনি উঠি আপোনালোকে আমাক হোৱাটছআপ কৰিব অথবা ডাইৰেক্টলি হোৱাটছআপ কৰি আপোনালোকে কিনি লগে লগে সলিউশ্যন ফাইল পিপিটি এক্সেল ডক ফাইল এই সকলোবিলাক দি দিম আপোনালোকে কম্পিউটাৰত ডাইৰেক্টলি অ'পেন কৰি তাত ফৰ্মুলা লাগে কিবা লাগে সেইবিলাক চাই ল'ব পাৰিব তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ